নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আজিৰ ভিডিঅ'টোলৈ। মই আজি নৱম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকৰ বাবে। সেবাই 26 এপ্ৰিলৰ দিনাখন এই নটিফিকেশ্যনখন জাৰি কৰিছে। ইয়াত তোমালোকৰ এক্সাম সম্পৰ্কীয় বহুকেইটাই কথা উল্লেখ আছে। গতিকে মই বেছি ইয়াক দীঘলীয়া নকৰি যিমান পাৰো তোমালোকক শৰ্টলি এই পইণ্টছ কেইটা তোমালোকক বুজাই দিম। গতিকে তোমালোকে ভালদৰে শেষলৈকে চাবা। গতিকে প্ৰথম পইণ্টছটোত আছে দ্য বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন এছাম has decided to introduce a new elective subject to impart education on artificial intelligence and robotics from the academic session 2024 to 2025 in class 9 and from the academic session 2025 to 2026 in class 10. The textbook can assessed by any of the following ways. অৰ্থাৎ তোমালোকৰ এইবাৰ 2024-2025 যিটো সেশন তাৰ পৰা তোমালোকৰ ক্লাস 9ত এটা নতুন তোমালোক ইলেক্টিভ সাবজেক্ট ইন্ট্ৰোডিউস কৰিছে সেবাই আৰ্টিফিশিয়াল ইন্টেলিজেন্স এন্ড ৰবটিক্স। গতিকে তোমালোকৰ যিবিলাকে ক্লাস 9 পাইছা তোমালোকে ইচ্ছা কৰিলে এই সাবজেক্টটো তোমালোকে ল'ব পাৰিবা আৰু এই সাবজেক্টটো কন্টিনিউ হ'ব আৰু ক্লাস 10ত 2025 টু 2026 ত থাকিব এইটো। গতিকে ইয়াৰে তোমাক কৈছে যে ইয়াৰে যিখন টেক্সট বুক তোমালোকে তলৰ তিনটা মানে সিস্টেম আছে তাৰ দ্বাৰা তোমালোকে এই কিতাপখন তোমালোকে ল'ব পাৰিবা। ইয়াত তোমালোকক কৈছে প্ৰথমটো দ্য PDF ভাৰ্চন অফ দ্য টেক্সট বুকস ইজ এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ সেবা। অৰ্থাৎ সেবাৰ যি অফিচিয়েল ৱেবছাইট আছে sebaonline.org ইয়াত তোমালোকে সেই টেক্সট বুকখন পাই যাবা। আৰু নাইবা 2 নম্বৰ পইণ্টত দিছে দ্য টেক্সট বুক ক্যান অলসো বি ডাউনলোডেড ফ্ৰম দ্য লিংক। এটা লিংক দিছে তোমালোকৰ, সেই লিংকটোৰ পৰা তোমালোকে গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিবা। আৰু এই যিখন নটিফিকেশ্যন তোমালোকে সেবাৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই তোমালোকে চাব পাৰিবা, নাইবা মই তোমালোকৰ ইয়াৰ PDF টো মোৰ ডেসক্ৰিপশন বক্সত দি দিম, তাৰ পৰা তোমালোকে ইয়াক ডাউনলোড কৰি চাব পাৰিবা। তাৰ থাৰ্ড পইণ্ট আছে ফাৰ্দাৰ দ্য বুক ক্যান অলসো বি অবটেইন ফ্ৰম দ্য ওপেন মাৰ্কেট। তাৰ আৰু কৈছে 3 নম্বৰ পইণ্টত যে পিছলৈকে এই কিতাপখন তোমালোকে মাৰ্কেটৰ পৰাও তোমালোকে ল'ব পাৰিবা। তাৰ সেকেন্ড পইণ্টটো আছে দ্য প্ৰেক্টিকেল মাৰ্কস অফ অল ভোকেশনাল সাবজেক্টস artificial intelligence and robotics, garment designing, woodcraft, music, dance, yoga and physical education, fine art, home science, weaving and textile design and all subjects under NSQF shall be 50% from the academic session 2024 to 2025. এই সেকেন্ড পইণ্টত আছে তোমালোকৰ যে তোমালোকৰ যিবিলাক ভোকেশনাল সাবজেক্টস আছে ইয়াতে ফৰ এক্সাম্পল কেইটামান দি দিছে তোমালোকৰ যেনেকুৱা আৰ্টিফিশিয়াল ইন্টেলিজেন্স, ৰবটিক্স, গাৰ্মেন্ট ডিজাইনিং, উডক্ৰাফ্ট, মিউজিক, ডেন্স, যোগা, ফিজিক্যাল এক্সারসাইজ, ফাইন আর্ট, হোম সায়েন্স, ওয়েভিং এন্ড টেক্সটাইল ডিজাইন আৰু তোমালোকৰ NSQF ৰ আন্ডাৰ যিবিলাক তোমালোকৰ ইলেক্টিভ সাবজেক্টস ভোকেশনাল সাবজেক্টস আছে সেইবিলাকৰ তোমালোকৰ 50% তোমালোকৰ মানে প্ৰ্যাকটিক্যাল মাৰ্কস থাকিব আৰু 50% তোমালোকৰ থিওৰিটিক্যাল মাৰ্কস থাকিব। তাৰ থাৰ্ড পইণ্টত আছে দ্য প্ৰ্যাকটিক্যাল মাৰ্কস ফৰ কম্পিউটাৰ সায়েন্স এণ্ড কমাৰ্চ উইল বি 30% এজ বিফোৰ। অৰ্থাৎ আগৰ নিচিনাই তোমালোকৰ কম্পিউটাৰ সায়েন্স আৰু কমাৰ্চত তোমালোকৰ 30% প্ৰ্যাকটিক্যাল মাৰ্কস থাকিব আৰু বাকি 70% তোমালোকৰ থিওৰিটিক্যাল থাকিব। দ্য ফ'ৰ্থ নম্বৰ পইণ্টত দিছে দ্য ডিস্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি উইল কণ্ডাক্ট দ্য প্ৰ্যাকটিক্যাল এক্সাম ফৰ অল দ্য সাবজেক্টস দ্যাট ইজ আৰ্টিফিশিয়াল ইন্টেলিজেন্স এণ্ড ৰবটিক্স, গাৰ্মেন্ট ডিজাইনিং, উডক্ৰাফ্ট, মিউজিক, ডেন্স, yoga and physical education, computer science, commerce, fine art, home science, weaving and textile design and all other subjects under NSQF for both classes 9 and also for the final board exam of class 10 2025. অৰ্থাৎ তোমালোকৰ যি প্ৰ্যাকটিক্যাল এক্সামিনেশ্যন হ'ব সেই প্ৰ্যাকটিক্যাল এক্সামিনেশ্যন এইবাৰ তোমালোকৰ ডিস্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিয়ে কণ্ডাক্ট কৰিব আৰু তোমালোকৰ সাবজেক্টবিলাক তোমালোকৰ জানাই যাৰ যি তোমালোকৰ প্ৰ্যাকটিক্যাল আছে মানে ইলেক্টিভ সাবজেক্ট আছে ইয়াৰ ভিতৰত। গতিকে তোমালোকৰ এইটো প্ৰ্যাকটিক্যাল এক্সাম তোমালোকৰ ডিস্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটিয়ে পাতিব। তাৰপিছত কৈছে দ্য চিষ্টেম অফ টেকিং প্ৰ্যাকটিক্যাল এক্সাম এট দ্য চেণ্টাৰ লেভেল ইজ এবলিছড। অৰ্থাৎ আগত যেনেকৈ তোমালোকৰ চেণ্টাৰ লেভেলত তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সাম লৈছিল এইবাৰ সেইটো কণ্ডাক্ট নহয়, এইবাৰ তোমালোকৰ ডিস্ট্ৰিক্ট লেভেলত এই প্ৰ্যাকটিক্যাল এক্সামবিলাক হ'ব। দ্য ষ্টুডেণ্টছ মাষ্ট পাছ ইন প্ৰ্যাকটিক্যাল এক্সামিনেশ্যন ছেপাৰেটলি। গতিকে তোমালোকে মানে প্ৰ্যাকটিক্যাল এক্সামতো তোমালোকে সেপাৰেটলি পাছ কৰিব লাগিব। অৰ্থাৎ থিওৰিটিক্যাল অকল পাছ কৰিলে নহ'ব, তোমালোকে প্ৰ্যাকটিক্যালতো তোমালোকে সেপাৰেটলি পাছ কৰিবই লাগিব। 5 নম্বৰ পইণ্টছ আছে, এইটো একদম ইম্পৰ্টেণ্ট পইণ্টছ হয়। ষ্টুডেণ্টছ হেভ টু সিকিউৰ পাছ মাৰ্ক ইন বোথ MCQ এণ্ড ডেছক্ৰিপটিভ কুৱেশ্যন সেপাৰেটলি। 50% of internal assessment marks will be added
with the mark secured in MCQ and remaining 50% with the marks secured in descriptive questions. In that case, pass mark for MCQ portion will be 13, pass mark for internal assessment in MCQ will be 2 and similar for descriptive question portion also. অর্থাৎ তোমালোকৰ MCQ আৰু descriptive question তোমালোকে এবাৰ মানে সেপাৰেটলি তোমালোকে পাস কৰিব লাগিব। আগতে কেনেকুৱা আছিল যে তোমালোকে যিখন তোমাৰ থিওৰি পেপাৰ হয় 90 মাৰ্কছৰ তোমালোকৰ চাৰিটা বিষয় তাত তোমালোকে 27 পালে অৰ্থাৎ 30% পালে তোমালোকৰ পাস আছিল আৰু বাকি ইন্টাৰনেল এসেসমেন্ট তোমালোকৰ এক্সট্ৰা কৈ তোমাৰ মাৰ্ক আছিল। কিন্তু এইবাৰ কি কৰিছে তোমালোকৰ MCQ আৰু ডেসক্ৰিপটিভ যিবিলাক কোৱেশ্চন আছে তাত তোমালোকে সেপাৰেটলি তোমালোকে দুখন পাস কৰিব লাগিব আৰু দুখনতে তোমালোকৰ 5 মাৰ্ক হ'ব 13 আৰু যিটো ইন্টাৰনেল এসেসমেন্ট আছে 10 মাৰ্কছ তাৰে 50% তোমালোকৰ MCQ পেপাৰখনত এড হ'ব আৰু 50% তোমালোকৰ ডেসক্ৰিপটিভলত এড হ'ব। অৰ্থাৎ মই এটা এক্সাম্পল দি কৈছো তোমালোকে ধৰা তোমালোকৰ 45 MCQ আছে তাত তোমালোকে 20 মাৰ্কছ পাইছা আৰু তোমালোকে ইন্টাৰনেল এসেসমেন্টৰ দ্বাৰা 10 ভিতৰত তোমাৰ 8 পাইছা তেতিয়া হলে তোমালোকৰ এফালে 20 আৰু এই 8 পৰা আধা আহিব তোমালোকৰ 4 গতিকে তোমালোকে MCQ যেটো পাৰ্ট তাত তোমালোকে 24 পাবা আৰু বাকি যেটো তোমাৰ 4 মাৰ্কছ থাকিব প্ৰ্যাকটিক্যালৰ মানে অৰ্থাৎ ইন্টাৰনেল এসেসমেন্টৰ সেই 50% তোমালোকৰ এফালে ডেসক্ৰিপটিভত প্লাস হ'ব আৰু এই MCQ পোৰশন আৰু ডেসক্ৰিপটিভ দুটাতে তোমালোকৰ পাসিং মাৰ্ক হৈছে 13 আৰু বাকি তোমালোকৰ ইন্টাৰনেল এসেসমেন্টটো তোমালোকে সেপাৰেটলি পাস কৰিব লাগিব আৰু হেতু মাৰ্ক হৈছে ইন্টাৰনেল এসেসমেন্টত দুটাৰ বাবে 2 মাৰ্কছ অৰ্থাৎ তোমালোকে MCQ পোৰশনত ইন্টাৰনেল এসেসমেন্ট লগ লগাই তোমালোকে 15 মাৰ্কছ পাব লাগিব আৰু হেইজৰ ডেসক্ৰিপটিভটো তোমালোকে ইন্টাৰনেল মিলাই পেলাই 15 মাৰ্কছ পাব লাগিব নহলে তোমালোকে ফেইল হৈ যাব আৰু সেই সাবজেক্টত গতিকে এটু কৈছে 5 নম্বৰ পইণ্টটো। তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট দিছে এইবাৰ যেটো যোৱা বছৰ নাছিল the OMR will be of 4 sets that is A B C D অৰ্থাৎ তোমালোকৰ যি OMR বিলাক আছে অৰ্থাৎ MCQ যিবিলাক হ'ব তোমালোকৰ OMR শীটত সেইবিলাক তোমালোকৰ এবাৰ সিকোয়েন্সত থাকিব তোমালোকৰ A B C D অৰ্থাৎ P Q R S এনেকুৱা আৰু ফৰ এক্সাম্পল দিছে অৰ্থাৎ তোমালোকে ধৰা তোমাৰ লগৰজন যিজন পৰিব তোমাৰ লগত সেইজনত তোমাৰ নিচিনা একেই কোৱেশ্চন একেই নাম্বাৰত নাথাকিব পাৰে গতিকে তোমালোকে জানিবা যে তোমাৰ পেপাৰৰ যেটো MCQ হ'ব আৰু তোমাৰ বন্ধুজনৰ যিজন MCQ হ'ব যদি একেই সিকোয়েন্স নপৰে তেতিয়ালে তোমালোকৰ দুৰে কোৱেশ্চনছ বিলাক বেলেগ বেলেগ হ'ব এটু কৈছে। তাৰছত 7 নম্বৰ পইণ্ট আছে ইন ইংলিশ এণ্ড আদাৰ ল্যাঙ্গুৱেজ সাবজেক্টস it is not necessary that all the questions will be from the prescribed lessons or chapters only. There may be unseen passages, grammar items, etc. The questions will be based on the learning outcomes of the subject. অৰ্থাৎ তোমালোকৰ ইংলিশ আৰু আদাৰ ল্যাঙ্গুৱেজ সাবজেক্টৰ কাৰণে কৈছে যে তোমালোকৰ কোৱেশ্চনছ বিলাক একদম ডাইৰেক্টলি লেসন বা চেপ্টাৰৰ পৰা নাহিব পাৰে এইবাৰ তোমালোকৰ আনসিন পেছেজ কিছুমান থাকিব গ্ৰামাৰ আৰু হেনুকা ধৰণৰ তোমালোকৰ যি তোমালোকে এই বছৰটো কি শিকিলা তাৰ আউটকামছৰ ওপৰত ডিপেন্ড কৰি তোমালোকৰ কিছুমান কোৱেশ্চনছ থাকিব গতিকে ডাইৰেক্টলি কিছুমান কোৱেশ্চন তোমালোকৰ নাহিব পাৰে। তো 8 নম্বৰ পইণ্টছত আছে ইন দা সাবজেক্টস সায়েন্স এণ্ড ম্যাথমেটিক্স the questions or problems will be concept based which may not be directly from the textbooks. Even questions from examples and references may be included in questions paper. In some cases the MCQs may warrant summations or calculations also. The questions will be based on the learning outcomes of the content of the subject. গতিকে ইংলিশ বা তোমালোকৰ যেটো ল্যাঙ্গুৱেজ সাবজেক্ট তাৰ নিচিনা কৈ তোমালোকৰ ম্যাথছ আৰু সায়েন্সৰ বিষয়ে কৈছে যে তোমালোকৰ যিবিলাক কোৱেশ্চন আৰু প্ৰবলেম যিবিলাক আহে ম্যাথছ বা সায়েন্সত হেবিলাক তোমালোক কনসেপ্ট বেসড হ'ব আৰু তোমালোক ডাইৰেক্টলি তোমাৰ টেক্সট বুকৰ পৰা নাথাকিব পাৰে এক্সাম্পলৰ পৰা আহিব পাৰে বা তেনুকা ৰেফাৰেন্সৰ পৰাও ইনক্লুড থাকিব পাৰে গতিকে তোমালোকে এইবাৰ যিমান পাৰা তোমালোকে কনসেপ্ট বিলাক ভালদৰে ক্লিয়াৰ কৰিবা তেতিয়া তোমালোকৰ যিবিলাক পেপাৰ তোমালোকে ভালদৰে ক্লিয়াৰ কৰিব পাৰিবা আৰু এইবিলাক সব তোমালোকৰ মানে কনসেপ্ট বেসড বেছি তোমাৰ কোৱেশ্চন থাকিব। আৰু 9 নম্বৰ দিছে পইণ্টত ইন দা সাবজেক্ট সোশ্যাল সায়েন্স the pattern of the questions will also be concept based as per guidelines of NEP 2020. The questions will be based on the learning outcomes of the content of the subject. গতিকে একেদৰে সোশ্যাল সায়েন্সৰ কথাও কৈছে যে তোমালোকৰ যেটো কোৱেশ্চন থাকিব হেবিলাক কনসেপ্ট বেসড থাকিব আৰু হেতু থাকিব তোমালোকৰ NEP 2020 ৰ গাইডলাইনছ মতে। তাৰ 10 নম্বৰ পইণ্টছত আছে
Patterns of questions of other subjects including the vocational subjects will also be changed as per guidelines of NEP 2020 গতিকে তোমালোকৰ ইনক্লুডিং তোমালোকৰ যিবিলাক ভোকেশনাল সাবজেক্টছ আছে সেইবিলাকো ইনক্লুডিং কৰিছে সেই ভোকেশনাল সাবজেক্টছ হক বা তোমালোকৰ ইলেক্টিভ সাবজেক্টছ হক এইবিলাকৰো তোমাৰ যেটো NEP ৰ গাইডলাইন আছে 2020 ৰ সেই মতে তোমালোকৰ সাবজেক্টছ বিলাকৰ তোমাৰ কোৱেশ্চন থাকিব অৰ্থাৎ এইবাৰ ক'ব গলে তোমালোকৰ গোটেইবিলাক সাবজেক্টৰে তোমালোকৰ ডাইৰেক্টলি কোৱেশ্চন মানে কিমান থাকে হেতু ক'ব নোৱাৰো গতিকে তোমালোক কনসেপ্ট বেসড কোৱেশ্চন বেছিকৈ আহিব গতিকে তোমালোক যিমান পাৰা সাবজেক্টটো থৰলি মানে গোটেইখিনি তোমালোক আয়ত্ত কৰিবলৈ যত্ন কৰিবা তোমালোকে কোৱেশ্চনছ এনসাৰছ মুখস্থ কৰিলে তোমালোকৰ এবাৰ মাৰ্ক ভালদৰে তোমালোকৰ নাহিব তাৰছত 11 নম্বৰটো দিছে for reference of the teachers as well as the students the sample questions papers as per the guidelines of NEP 2020 for the subjects mathematics and science for class 10 and are uploaded in board's website অৰ্থাৎ তোমালোকৰ এই স্যাম্পল যিবিলাক কোৱেশ্চনছ পেপাৰ আছে এই NEP 2020 মতে এইবিলাক তোমালোকৰ সেবাৰ যি অফিচিয়েল ওয়েবসাইট তাতে তোমালোকৰ আপলোড থাকিব তোমালোকে তাৰ পৰা ডাউনলোড কৰি তোমালোকে স্যাম্পল পেপাৰ বিলাক চাব পাৰিবা আৰু বাকিখিনি তোমালোকৰ কৈছে আৰু ইমানখিনি মই আৰু নকও এইখিনি পইণ্ট বেছি ইমান তোমালোকৰ ইম্পৰ্টেন্ট নহয় তাৰ পিছত 12 নম্বৰটো দিছে to impart quality education teachers energize resource manual of the subjects mathematics and science will be sent to every school affiliated to SEBA and a training of master trainer shall be provided by SEBA in the month of May 2024 অৰ্থাৎ তোমালোকৰ ম্যাথমেটিক্স আৰু সায়েন্সৰ সাবজেক্টৰ কাৰণে তোমালোকৰ কোৱালিটি এডুকেশ্যনৰ বাবে তোমালোকৰ স্কুল বিলাকত কিছুমান তোমালোকৰ ট্ৰেইনিং পাতিব আৰু হেতু তোমালোকৰ কৈছে মেৰ তোমালোকৰ যি 2024 মে মান্থ আছে তাৰ ভিতৰত তোমালোকৰ হ'ব গতিকে হেতু তোমালোকৰ নহয় এটো টিচাৰ্স বিলাকৰ থাকিব হেতু আৰু ষ্টুডেন্টস বিলাকৰ হৈতে টিচাৰ্স বিলাকে তোমালোকৰ কিছুমান এনেকুৱা গাইডলাইন বা তোমালোকৰ এবিলাক বুজাই দিব কিছুমান গতিকে তোমালোকৰ বাবে সুবিধাজনক হ'ব আৰু তোমালোকে যিমান পাৰা তোমালোকে সেবাৰ পৰা তোমালোকে মডেল কোৱেশ্চনছ পেপাৰ যি NEP 2020 মতে যেটো মডেল পেপাৰ দিয়া আছে হেবিলাক তোমালোকে তাৰপৰ ডাউনলোড কৰি চাব পাৰিবা গতিকে এইখিনি আছিল আজিৰ এই নোটিফিকেশনটো গতিকে তোমালোকৰ নোটিফিকেশনৰ যিকিটা পইণ্ট আছে বহুত ইম্পৰ্টেন্ট হয় গতিকে মই এইখন তোমালোকৰ ডেসক্ৰিপচন বক্সত PDF লিংকটো দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি লবা গতিকে মই এইখিনি তোমালোক কলো